হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ ক্লাছ 10ত আছে তেওঁলোকৰ হাফ ইয়াৰলি যিহেতু এক্সাম আহি আছে, তো তেওঁলোকে বহুতে ৰিকুৱেষ্ট কৰিছে যে হাফ ইয়াৰলি চিলেবাছখন লাগে। তো তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছ, তেন্তে চাই যোৱা এই ভিডিঅ'টো। এতিয়া প্ৰথমতে আমি চাব গৈ আছোঁ আছামিজৰ চিলেবাছখন, মানে হাফ ইয়াৰলি চিলেবাছখন। তো আছামিজৰ যদি চিলেবাছখন চাওঁ তোমালোকে দেখিবা ইয়াত 3টা পাৰ্ট আছে। তো পাঠৰ নাম আছে, ছমাহিলী পৰীক্ষা আছে আৰু শিক্ষান্ত পৰীক্ষা। এতিয়া 6 মাহিলী পৰীক্ষাৰ আমাৰ ছেকশ্যন যোনটো হয় সেইটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। আমি চাম যে আমি যোনটো পাঠৰ এগেইনষ্টত 6 মাহিলী পৰীক্ষাৰ নম্বৰটো দিয়া হৈ আছে, মাৰ্কছটো দিয়া হৈ আছে, সেইটো আহিব আমাৰ এক্সামত। এতিয়া উদাহৰণস্বৰূপে তোমালোকে যদি চোৱা, ইয়াত কি আছে, প্ৰথম চেপ্টাৰটো কি আছে, ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি। ইয়াত কিমান আহিব, 12 মাৰ্কছ আহিব আৰু কি আহিব, এইটো 6 মাহিলী পৰীক্ষাত আহিব। এতিয়া নেক্সট চোৱা তোমালোকে 2 নম্বৰ চেপ্টাৰ ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা স্কিনহা। তো এইটো আহিব 12 মাৰ্ক আহিব 6 মাহিলী পৰীক্ষাত, মানে এইকেইটা চেপ্টাৰো আহিব। এতিয়া নেক্সট তোমালোকে চাব পাৰিছা যে অৰণ্য যাত্ৰাত কি আহিব, 6 মাহিলী পৰীক্ষাত কিমান আহিব, 6 আহিব। আৰু পাৰস্যত এভুমুখী কিন্তু ইয়াত চোৱা 6 মাহিলী পৰীক্ষাত কিন্তু নম্বৰ দিয়া নাই, গতিকে এইটো চেপ্টাৰ তোমালোকক নালাগে, লাগিব কি অকল অৰণ্য যাত্ৰাটোহে লাগিব। নেক্সট আছে তোমাৰ পদ্যাংশত কি আছে, বৰগীত, মাধৱদেৱ, জিকিৰ। তো এইটো চেপ্টাৰটো লাগিব, গোটেইটোৱে লাগিব। নেক্সট আছে প্ৰশস্তি। তো প্ৰশস্তিত তোমালোকে যদি চোৱা, প্ৰশস্তি আহিব 4 নম্বৰ, গতিকে এইটো চেপ্টাৰ কি আহিব, 6 মাহিলী পৰীক্ষাত আহিব। কিন্তু মই অসমীয়া, পাছত দৃষ্টান্তৰ, এই চেপ্টাৰটো তোমালোকৰ নাহে। নেক্সট আছে আমি এতিয়া ব্যাকৰণ চাবলৈ গৈ আছোঁ। ব্যাকৰণ যি আছে নৱম শ্ৰেণীৰ ব্যাকৰণ, উপৰি সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, এইখিনি গোটেইখিনিয়ে তোমালোকৰ লাগি যাব। তো গতিকে গোটেইখিনি যিহেতু 10 নম্বৰ দিয়া হৈ আছে, গতিকে গোটেই চেপ্টাৰ মানে গোটেই ব্যাকৰণখিনিয়ে তোমালোকৰ আহিব। এতিয়া আহিছোঁ নেক্সট পেজলৈ। নেক্সট পেজত যদি তোমালোকে চোৱা, ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন আহিব 6 মাহিলী পৰীক্ষাত। ৰচনা আহিব 8 নম্বৰ আহিব এইখিনি। আৰু দ্ৰুতপাঠো আহিব 6 মাহিলী পৰীক্ষাত, 10 নম্বৰ দিছে। এতিয়া বৈকল্পিকত তোমালোকে যদি চোৱা, বিষাদ যুগটো নাহে তোমালোকৰ, আহিব কি প্ৰাচীন ভাৰতীয় শিক্ষাটো আহিব 6 মাহিলী পৰীক্ষাত, মানে 10 নম্বৰ দিয়া হৈ আছে। তাৰপিছত আমি পদ্যাংশত যদি চাওঁ, কানাই ছাত্ৰী তোমালোকৰ এইবাৰ নালাগে। ধৰ ভাইটো আহিব 6 মাহিলী পৰীক্ষাত, কাৰণ 6 মাহিলী পৰীক্ষা ছেকশ্যনত তোমালোকৰ ইয়াত নম্বৰ দিয়া হৈ আছে। এতিয়া যদি আকৌ ব্যাকৰণ চাওঁ, আমি নৱম শ্ৰেণীৰ ব্যাকৰণ, উপৰি ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, তো এইসমূহ কি লাগিব তোমালোকৰ মানে লাগিব, এই ব্যাকৰণ গোটেইখিনিয়ে লাগিব। 30 নম্বৰত কি আছে, ছন্দ তোমালোকৰ হাফ ইয়াৰলি এক্সামত নালাগে, কিন্তু এনুৱেল এক্সামত লাগিব। এনেদৰে তোমালোকৰ হ'ব কি 100 মাৰ্কছৰ। এতিয়া আহিছোঁ ইংলিছৰ চিলেবাছলৈ। তো ইংলিছৰ চিলেবাছটো অলপ বুজিবলগীয়া আছে, যে ইয়াত লিখা আছে যে মানে যোনখিনি আণ্ডাৰলাইন কৰা হৈ আছে সেইখিনি আহিব 6 মাহিলী পৰীক্ষাত। এতিয়া ফাৰ্ষ্টত আমি যদি চাওঁ, ৰিডিং কম্প্ৰিহেনশ্যন টু প্ৰ'জ পেছেজ, ওৱান চিন আনাডাৰ আনচিন। তো ৰিডিং কম্প্ৰিহেনশ্যনত যদি চাওঁ, ইয়াত কি দিছে, এটা চিন এটা আনচিন দিব পেছেজ। তো ইয়াত আনচিনত আণ্ডাৰলাইন কৰা আছে যদিও তোমালোকে চিনো চাব লাগিব, চিন পেছেজো চাব লাগিব, কাৰণ আমি দেখা যায় সমীয়া পৰীক্ষাসমূহত আগৰ চিন পেছেজো দিয়া দেখা যায়। নেক্সট আছে ৰাইটিং স্কিলত কি আহিব দিছে, ইয়াত ট্ৰান্সলেশ্যন, ছাবজেক্ট ৰাইটিং, তাৰপিছত আণ্ডাৰলাইন কৰা কিহত আছে, ষ্টৰি ৰাইটিং আৰু লেটাৰ ৰাইটিঙত আণ্ডাৰলাইন কৰা হৈ আছে। 3 নম্বৰত দিছে, ইয়াত চোৱা অল দ্য গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9, এইখিনি নাহে বাৰু। এইবাৰ কি আহিব দিছে, ডিটাৰমিনাৰ্ছ, টেন্স ফৰ্মছ, পাছত ভকাবুলাৰী, চেণ্টেঞ্চেছ অফ দ্য চেণ্টেঞ্চেছ, ভাৰ্ব ফেজেছ। তথাপিও তোমালোকে ভইচ নেৰেশ্যনখিনি প্ৰেক্টিছ কৰি ল'বা, প্ৰিপজিশ্যন প্ৰেক্টিছ কৰি ল'বা, কাৰণ ইয়াত আণ্ডাৰলাইন কৰা আছে যদিও আমি অহা দেখা যায় কিন্তু হাফ ইয়াৰলি এক্সামত, গতিকে অলপ প্ৰিপেয়াৰ থকাটো ভাল, বেছিকৈ জনাটো আমাৰ বাবে ক্ষতি নহয়। গতিকে ভইচ নেৰেশ্যন প্ৰিপজিশ্যনখিনি তোমালোকে আণ্ডাৰলাইন কৰা নাথাকিলেও তোমালোকে এবাৰ চাই ল'বা। নেক্সট এতিয়া প্ৰ'জৰ ক্ষেত্ৰত আমি বিশ্বাস কৰিব পাৰোঁ যে প্ৰ'জৰ যোনখিনি আণ্ডাৰলাইন কৰা হৈ আছে সেইখিনি আহিব। ইয়াত কি আছে, এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, এ লং ৱাক টু ফ্ৰীডম। তো এই দুটা চেপ্টাৰ আহিব। কুৰ্গ আহিব, দেখিছানে, কুৰ্গত আণ্ডাৰলাইন কৰা হৈছে, গতিকে কুৰ্গ আহিব। নেক্সট আহিছে পয়েট্ৰি ছেকশ্যনত কি আহিব, এ টাইগাৰ ইন দ্য জু, আমাণ্ডা, এনিমেলছ, দ্য বল পয়েম। এই 4টা চেপ্টাৰ আহিব ক'ত, পয়েট্ৰিত। এতিয়া যদি আমি ছাপ্লিমেণ্টেৰী ৰিডাৰত যাওঁ, তো ফুট পিচ উইদাউট ফিডত তাত কি আছে, দুটাত আণ্ডাৰলাইন কৰা হৈ আছে, দ্য মিডনাইট ভিজিটৰ আৰু দ্য কুৱেশ্যন অফ ট্ৰাষ্ট। এই দুটা চেপ্টাৰ তোমালোকে চাব লাগিব। এতিয়া আমি আহিছোঁ মেথছৰ চিলেবাছলৈ। তো মেথছৰ চিলেবাছত তোমালোকৰ ইউনিক, ৰিকুৱাৰ্ড, ইউনিট অমিটেড, সেইখিনি তোমালোকে চাই ল'বা। মই জাষ্ট তোমালোকক ডিছকাছ কৰি আছোঁ যে তোমালোকৰ লগত যে হাফ ইয়াৰলি এক্সামত কি আহিব। এতিয়া চোৱা, হাফ ইয়াৰলি ছেকশ্যনত যোনখিনি নাম্বাৰ দিয়া হৈছে সেইখিনি হাফ ইয়াৰলিত আহিব। এতিয়া ৰিভিজন চেপ্টাৰটো আহিব হাফ ইয়াৰলিত, ৰিয়েল নাম্বাৰ আহিব হাফ ইয়াৰলিত, পলিনমিয়েলছ আহিব হাফ ইয়াৰলিত, তাৰপিছত পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন, 2 ভেৰিয়েবলছ আহিব হাফ ইয়াৰলিত, কোৱাড্ৰিক ইকুৱেশ্যনটো আহিব 12 মাৰ্কছ আহিব হাফ ইয়াৰলিত,
কিন্তু আৰ্থমেটিক প্ৰগ্ৰেশ্যনছটো নাহে তোমালোকে দেখা পাইছা যে ইয়াত কোনো নম্বৰ দিয়া হয় না হাফ ইয়াৰলি ছেকশ্যনত তাৰপিছত ট্ৰাইংগলছটো আহিব হাফ ইয়াৰলি 12 মাৰ্কছ দিয়া হৈ আছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি আহিব হাফ ইয়াৰলি 10 মাৰ্কছ দিয়া হৈ আছে ইন্ট্ৰডাকশ্যন অফ ত্ৰিকোণমিতি আহিব 12 আহিব হাফ ইয়াৰলিত আহিব এতিয়া 9 নম্বৰ লেসনটো নাহে তোমালোকে জানাই হয়তো সাৰ্কেলছ নাহে প্লাস কনস্ট্ৰাকশনছ হাফ ইয়াৰলি এক্সামত নাহে এতিয়া আমি যদি নেক্সট পেজ চাওঁ 12 নম্বৰ এৰিয়া ৰিলেটেড টু সাৰ্কেলছ হেতু চেপ্টাৰো নাহে সাৰফেস এৰিয়া এণ্ড ভলিউম হেতু চেপ্টাৰো নাহে তো ষ্টেটিষ্টিক্স চেপ্টাৰটো নাহে প্ৰবাবিলিটি চেপ্টাৰটো নাহে তো এইখিনি যোনখিনি ফাৰ্ষ্টৰখিনি গ'লো যোনখিনি হাফ ইয়াৰলি ছেকশ্যনটোত নম্বৰ দিয়া হৈ আছে যোনকেইটা চেপ্টাৰৰ এগেইনষ্টত তো সেইকেইটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব এতিয়া আহিছোঁ জেনেৰেল ছায়েন্সৰ চিলেবাছলৈ তো জেনেৰেল ছায়েন্সৰো ছেম দুটা মানে হাফ ইয়াৰলি আৰু ফাইনেলৰ দুটা হেৰি দিয়া হৈছে মানে ছেকশ্যন দিয়া হৈ আছে তো আমি কি চাব লাগিব চেপ্টাৰ এগেইনষ্টত যোনবিলাক হাফ ইয়াৰলি নম্বৰ আছে সেইকেইটা চেপ্টাৰ আহিব যেনেকৈ চেপ্টাৰ 1ত আছে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ ইয়াত হাফ ইয়াৰলিত কিমান আহিব 12 মাৰ্কছ আহিব গতিকে এইটো চেপ্টাৰ আহিব এচিড বেচেছ এণ্ড চল্টছ এইটো চেপ্টাৰ আহিব 10 মাৰ্কছ দিয়া হৈ আছে কিন্তু মেটেলছ এণ্ড নন মেটেলছ চেপ্টাৰটো নাহে কাৰ্বন এণ্ড ইটছ কম্পনেণ্ট চেপ্টাৰটো নাহে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এইটো আহিব 10 মাৰ্কছ দিয়া হৈ আছে লাইফ প্ৰচেছেছ এইটো আহিব 12 মাৰ্কছৰ সেইটো দিয়া হৈ আছে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এইটো আহিব 8 মাৰ্কছ দিয়া হৈ আছে হাউ টু অৰ্গেনিজম ৰিপ্ৰডিউচ তো এইটো চেপ্টাৰ তোমালোকৰ নাহে হিয়েৰিডিটি এণ্ড ইভলিউশ্যন এইটো চেপ্টাৰ আহিব লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন সেইটো আহিব হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড এইটো চেপ্টাৰ আহিব ইলেক্ট্ৰিচিটি নাহে মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট সেইটো নাহে সোৰ্চ অফ এনাৰ্জিটো আহিব তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে আৱাৰ এনভাইৰনমেণ্ট নাহে মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ সেইটো চেপ্টাৰ তোমালোকৰ নাহে এতিয়া আহিছোঁ আমি ছ'চিয়েল ছায়েন্সৰ চিলেবাছখন চাবলৈ তো ছ'চিয়েল ছায়েন্সত আমি যদি চাওঁ ইয়াতো ছেইম আগৰ যোনবিলাক পাইছোঁ আমি তেনেকুৱা ধৰণে যোনবিলাক হাফ ইয়াৰলি ছেকশ্যনত আছে চেপ্টাৰ যোনটো চেপ্টাৰ এগেইনষ্টত হাফ ইয়াৰলি মাৰ্কছ আছে সেইকেইটা হ'ব এতিয়া ইয়াত চোৱা তোমালোকে ইণ্ডিয়া হিষ্ট্ৰী ছেকশ্যনত ইণ্ডিয়া পাৰ্টিশ্যন অফ বেংগল স্বদেশী মুভমেণ্ট সেইটো চেপ্টাৰ তোমালোকৰ এইবাৰ আহিব 15 মাৰ্কছ দিয়া হৈ আছে 2 নম্বৰ আছে ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট সেইটো চেপ্টাৰ আহিব আছাম এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আছাম আগ্ৰিয়ান ৰিভলিউশ্যন সেইটো আহিব ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট সেইটো চেপ্টাৰ নালাগে তোমাক এইবাৰ নালাগে কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট এইটো চেপ্টাৰো নালাগে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত আমি চাওঁ ইকনমিক জিঅ'গ্ৰাফি চেপ্টাৰটো লাগিব এইবাৰ হাফ ইয়াৰলিত এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ সেইটো আহিব তোমালোকৰ হাফ ইয়াৰলিত কিন্তু জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড জিঅ'গ্ৰাফি অফ আছাম সেইটো চেপ্টাৰ নাহে এতিয়া ইকনমিক্স আৰু পলিটিকেল যদি চাওঁ পলিটিকেল ছায়েন্সৰ প্ৰথম চেপ্টাৰটো ডেম'ক্ৰেচি তোমালোকৰ আহিব এতিয়া আহিছোঁ নেক্সট পেজত আমি দেখা পাম 2 নম্বৰ আছে কি পলিটিকেল ছায়েন্সৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ এইটো চেপ্টাৰ হাফ ইয়াৰলিত নাহে ইকনমিক্সৰ ক্ষেত্ৰত আমি চাওঁ মানি এণ্ড বেংকিং চেপ্টাৰটো আহিব কিন্তু ইকনমিক ডেভেলপমেণ্ট চেপ্টাৰটো তোমালোকৰ নাহে আৰু এনেধৰণে হ'ব তোমালোকৰ 90 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10 মাৰ্কছ এনেধৰণে 100 মাৰ্কছ হ'ব এতিয়া আমি যদি কম্পিউটাৰ চিলেবাছলৈ যাওঁ তো পৰ্চন ফৰ হাফ ইয়াৰলি এক্সাম থিয়ৰী এক্সাম কি আহিব ইন্ট্ৰডাকশ্যন অফ কম্পিউটাৰ নেটৱৰ্ক ইন্ট্ৰডাকশ্যন অফ লোপ nested loop in C, array in C, functions of C, pointers in C আৰু টোটেল হ'ব 70 মাৰ্কছৰ আৰু প্ৰেক্টিকেল যোনবিলাক হ'ব কম্পিউটাৰৰ সেইখিনিও ইয়াত দিয়া হৈ আছে তো ফাৰ্ষ্টটো দিয়া হৈ আছে প্ৰেক্টিকেল ফাইল 10 প্ৰগ্ৰামছ 4 চেপ্টাৰ 4 to 8 ইয়াত 10 মাৰ্কছ থাকিব C প্ৰগ্ৰামছ 2 প্ৰগ্ৰামছ থাকিব ইয়াত আৰু ভাইভা থাকিব 5 মাৰ্কছৰ তো এনেদৰে তোমালোকৰ 100 মাৰ্কছ হ'ব এতিয়া হিন্দী যিসকলৰ ইলেক্টিভ ছাবজেক্ট আছে তো তেওঁলোকেও একেই ছেমেই হ'ব বস্তুখিনি তোমালোকে দেখা পাইছাই যে হাফ ইয়াৰলি ছেকশ্যন যিবিলাক নম্বৰ থাকে সেইবিলাকে তোমালোকৰ আহিব তো যেনেকৈ নিভ কি ইট ছোটা যাদুগৰ তো সেইটো চেপ্টাৰ আহিব 18 মাৰ্কছৰ তাৰপিছত এইখিনি ভোলাৰাম কা জীৱ সৰক কি বাত তো এইখিনি নালাগে পাছত যদি আমি চাওঁ সাক্ষী আহিব পত্ৰতয় আহিব তাৰপিছত কলম অৰ তলৱাৰ নাহে মিতিকা নাহে এতিয়া আমি যদি ব্যাকৰণলৈ চাওঁ অল গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9 एंड द फॉलोइंग সেইখিনি আহিব लिंग वचन कारक संधि समास पर्यायवाची शब्द विपरीतार्थक शब्द अनेक शब्द के लिए एक शब्द उपसर्ग और प्रत्यय मुहावरे एवं लोकोक्तियाँ वाक्य शुद्धिकरण वाक्य परिवर्तन এইখিনি গোটেইখিনি আহিব এতিয়া গ্ৰুপ বি যদি আমি চাওঁ নীলকণ্ঠ আহিব চিটিয়া কি अनूठी दुनिया সেইটো চেপ্টাৰ তোমালোকক এবাৰ নালাগে नेक्स्ट আছে जो बीत गई সেইটো চেপ্টাৰ তোমালোকৰ আহিব কায়াৰ মত বন সেইটো নাহে তো ৰচনা নিবন্ধ লেখন পত্ৰ লেখন উপঠিত গদ্যাংশ অনুবাদ এইখিনি গোটেইখিনি আহিব নেক্সট আমি যদি চাওঁ এডভান্স মেথছৰ তো এডভান্স মেথছৰ আমাৰ এছেটছ যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকৰ আহিব
কমপ্লেক্স নাম্বাৰ সেইটো চেপ্টাৰ আহিব, এৰিথমেটিক ইণ্টিজাৰ্ছ সেইটো চেপ্টাৰ আহিব, কোৱাড্ৰিক ইকুৱেশ্যন এইটো চেপ্টাৰ আহিব, এপ্লিকেশ্যনছ অফ কমন লগাৰিথম তো এইটো চেপ্টাৰ তোমালোকৰ আহিব। কিন্তু বাকী যোনখিনি আছে তলৰ সেইখিনি চেপ্টাৰ তোমালোকক এইবাৰৰ কাৰণে নালাগে, নেক্সট ফাইনেলৰ কাৰণেহে তোমালোকৰ লাগিব। হিষ্ট্ৰী ক্ষেত্ৰত যদি চাওঁ গ্ৰ'থ অফ ইম্পেৰিয়েলিজিম এণ্ড নেশ্যনেলিজিম সেইটো চেপ্টাৰ তোমালোকৰ আহিব হাফ ইয়াৰলিত। দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চেপ্টাৰটো আহিব, ৱৰ্ল্ড বিটুইন 1919 to 1939টো আহিব, দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ সেইটো চেপ্টাৰ তোমালোকৰ এইবাৰ লাগিব। বাকী চেপ্টাৰখিনি যোনখিনি আছে সেইখিনি তোমালোকৰ এইবাৰ নালাগে, ডাইৰেক্টলি ফাইনেলতহে লাগিব। এতিয়া আমি যদি জিঅ'গ্ৰাফী ইলেক্টিভলৈ যাওঁ, ইয়াত আমি চাম ফাৰ্ষ্ট চেপ্টাৰটো আছে ফিজিকেল জিঅ'গ্ৰাফী, জিঅ'মৰ্ফিক প্ৰচেছেছ সেইটো হাফ ইয়াৰলিত আহিব, এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফী সেইটো আহিব, ৰিজনেল জিঅ'গ্ৰাফী কনচেপ্ট অফ ৰিজন এণ্ড ৰিজনেল জিঅ'গ্ৰাফী, ৰেচনেল জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড সেইটো চেপ্টাৰ আহিব, ৰিজনেল জিঅ'গ্ৰাফী অফ দ্য USA সেইটো চেপ্টাৰ আহিব, ৰিজনেল জিঅ'গ্ৰাফী অফ জাপান সেইটো চেপ্টাৰ আহিব। কিন্তু ৰিজনেল জিঅ'গ্ৰাফী অফ ইণ্ডিয়া চেপ্টাৰটোহে তোমালোকৰ এইবাৰ নাহে, বাকীখিনি আমি দেখা পাইছোঁ কি আহিব গোটেইখিনি। তো তোমালোকে সংস্কৃতৰ চিলেবাছখন তোমালোকে নিজে চাই ল'বা, মই সংস্কৃতৰ প্ৰনাউন্সিয়েশ্যনখিনি ইমান ভাল নহয় বাৰু, তো সেইকাৰণে তোমালোকে চাই ল'বা। আৰু তোমালোকৰ এই গোটেই চিলেবাছখন মই PDF-ত দি দিম ডেছক্ৰিপশ্যনত, তো তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। তো কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং ইউ কেন লাৰ্ণ।